নমস্কাৰ, ষ্টুডিঅ'ত মই জিতেনে লৈ আহিছোঁ এক বিশেষ খবৰ। বিটিচি পৰিষদীয় নিৰ্বাচন সমাগত 31 নং খৈৰাবাৰী সমষ্টিত কোনে লাভ কৰিব বিজেপিৰ প্ৰাৰ্থিত্ব। এই সন্দৰ্ভত পৰিষদ ভৱেন্দ্ৰ বড়ো আৰু যুৱ নেতা প্ৰাণকৃষ্ণ ৰাভাই মঙলবাৰে খৈৰাবাৰীত কি ক'লে চাওঁহক অৰুণোদয় অসমৰ এই প্ৰতিবেদন। শুভ মুহূৰ্তত মই সকলো খৈৰাবাৰীবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দুৰ্গা পূজা উপলক্ষে আজি যি আমাৰ কাৰ্যসূচী আছিলে আমাৰ ৰাম জানকী মন্দিৰৰ প্ৰাংগণত আৰু লগতে আমাৰ শ্ৰী হনুমান যি আমাৰ মূৰ্তি আছে মূৰ্তিৰ সন্মুখত সমবেত হোৱা সকলো আমাৰ খৈৰাবাৰী অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত আছে। আমি আশা ৰাখিছোঁ এবাৰ দুৰ্গা পূজাটো সুন্দৰভাৱে উদযাপিত হ'ব। প্ৰত্যেক বছৰে ইয়াত সুন্দৰভাৱে আমাৰ এখন সুন্দৰ পূৰ্ণাংগ কমিটি থাকে, এই কমিটিয়ে সুন্দৰভাৱে আগবঢ়াই নিব। বিভিন্ন কাৰ্যসূচী তেওঁলোকে হাতত লৈছে, তাত আমিও অংশীদাৰ হ'ম। প্ৰত্যেক বছৰে আমিও থাকোঁ। এইবুলিও আমি থাকিবলৈ পাই বৰ আনন্দিত হ'ম, যিহেতু আগন্তুক আমাৰ ইলেকশ্যনৰ BTR ইলেকশ্যনৰ এটা প্ৰাক মুহূৰ্ত। এই সময়ত সকলোৱে উগুল থুগুল মন, যিহেতু সকলো দলে আগবাঢ়ি আছে নিজৰ নিজৰ দলীয়ভাৱে তেওঁলোকে যিহেতু প্ৰাৰ্থিত্ব কিছু দলে বৰ্তমান তেওঁলোকৰ নিশ্চিত হৈছে। আমাৰ বাকী ভাৰতীয় জনতা পাৰ্টি APPL এইবিলাকো বাকী আছে। আমি আশা ৰাখিছোঁ এই খৈৰাবাৰী যি আমাৰ 31 নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টি, ইয়াতো ময়ো আগবাঢ়ি আছোঁ। ৰাইজৰ আশীৰ্বাদ এইবাৰ মই শিৰধাৰ্য কৰি 31 নম্বৰ খৈৰাবাৰী সমষ্টিত ময়ো যাতে টিকেট প্ৰত্যাশী হিচাপে টিকেট লৈ দলীয় কাৰ্যকৰ্তাক মই যাতে সকলো কাৰ্যকৰ্তা বোলে সকলো সামগ্ৰিকভাৱে যিটো উন্নয়ন হ'ব লাগে সেই দিশত মই আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ। সকলোকে হাতে হাত ধৰি মই আগবাঢ়ি যাম। মই এজন যুৱ নেতা হিচাপে মোৰ যিমানখিনি শক্তি সামৰ্থ্য, যিহেতু সমূহ ৰাইজ মোৰ লগত আছে, গতিকে টিকেট পোৱাটো মোৰ প্ৰায় নিশ্চিত। ইয়াত যিহেতু দলীয়ভাৱে তেওঁলোকে এইবাৰ চিহ্নিত কৰিছে যে যিজন ব্যক্তিক দিব তেওঁ এজন নিকা ভাৱমূৰ্তি ব্যক্তি হ'ব লাগে। সমাজৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক আগুৱাই নিব পৰাকৈ এজন ব্যক্তি তেওঁলোকে বিচাৰিছে। এই ক্ষেত্ৰত মই ভাবিছোঁ এইবাৰ মই এই দিশত মই আগবাঢ়ি আছোঁ। গতিকে মোক নিশ্চয় দলৰ যি হাইকমাণ্ড আছে তেওঁলোকে মোক নিশ্চয় চিহ্নিত কৰিব। আশা ৰাখিছোঁ সকলোৰে আশীৰ্বাদ লৈ আজি এই জানকী মন্দিৰৰ পৰা মই এটা আশীৰ্বাদ লৈ সকলোকে সেৱা কৰিব পাৰিম বুলি এটা মই পূৰ্ণ আশা লৈ পেলাই আপোনালোকৰ সন্মুখত এই শুভ দিনটোত সকলোৰে পৰা আশীৰ্বাদ লৈ মই আগবাঢ়িম বুলি আশা ৰাখিছোঁ। বহুতে বিচাৰিব পাৰে, ইয়াত যিমানজন ব্যক্তি আহিব সকলোৱে বিচাৰিব, সকলোৱে নিজে নিজে এংগলত সকলোৱে আগবাঢ়িব। কোনোবাই পাব কোনোবাই নাপাব, টিকেটটো এজনে পাব। ইয়াত নোপোৱাসকলেও দলৰ কামত তেওঁলোকে ব্যস্ত থাকিব লাগিব, কাৰণ কি দলীয় নীতি আদৰ্শ লৈ পেলাই তেওঁলোকে বিচাৰিছে টিকেট। পোৱা নোপোৱাটো মানে মুখ্য নহয়, গৌণ হিচাপে ধৰা যাব। মুখ্য হ'ল তেওঁ ব্যক্তি হিচাপে তেওঁ কিমান সেৱা কৰিছে, কিমান সমাজক সেৱা দিব, এইখিনিৰ ওপৰত তেওঁ বেছি ডিপেণ্ড কৰিব। গতিকে ইয়াত নোপোৱাসকলেও নিৰাশাবাদী হ'ব নালাগে। তো ইয়াত তেওঁলোকে সহায় কৰিব লাগিব দলীয় হিচাপে, যিহেতু দলটো ৰাষ্ট্ৰীয় দল। ইয়াততো কোনো টিকেট বিচাৰিব পাৰে, এইটো পোৱা নোপোৱাটো টিকেট দিয়াটো আপোনাৰ দলীয় কথা, বিচৰাটো ব্যক্তিগত কথা। আমি ইমান চিন্তা কৰিব লগা কথা আহি নপৰে, যিহেতু নিৰ্বাচন এইটো আহিয়ে থাকিব গৈয়ে থাকিব। কিন্তু 5 বছৰ মূৰে আকৌ ইলেকশ্যনৰ হয়। এইবাৰ তেনেকৈ ঠিক আমাৰ BTR ইলেকশ্যন অলৰেডি 21 ছেপ্টেম্বৰৰ ভিতৰত মানে হোৱাৰ কথা। গতিকে এতিয়া আমি উঠিব লাগিছোঁ। মোটামুটি গাঁৱলীয়া মানুহবিলাকো আমাৰ কাৰ্যকৰ্তাবিলাকে ঘূৰি আছে, আৰু মই নিজেও মোটামুটি গাঁৱলীয়া ঘূৰিছোঁ, সকলোকে লগ কৰিছোঁ। আৰু মানে বিজেপিৰ কাৰণে বিজয়ৰ পথটো মসৃণ 100%। খৈৰাবাৰীত কি এইবাৰ কি কেনেকুৱা দেখিছে আপুনি? কি খৈৰাবাৰী মোটামুটি বিজেপিটো কোনো ৰখাব নোৱাৰে। বিজয়ৰ পথটো একেবাৰে সহজ 100%। বিজেপিৰ জনপ্ৰিয়তাটো পূৰ্বৰ তুলনাত বহুত বেছি হৈছে, যাৰ কাৰণে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী স্বাভাৱিক। এতিয়া ভাল দিনত চবেই বিচাৰে, ভাল দিনত চবেই বিচাৰে, বেয়া দিনতো নিবিচাৰে, ভাল দিনত এতিয়া চবেই বিচাৰিছে। যিহেতু খৈৰাবাৰী সমষ্টি এনে মানে ওলাই যাব, সেইকাৰণে চবেই বিচাৰিছে। আপুনি কিমান এটা কথা এইটো ঠিক যে টিকেট বিচাৰিলে টিকেট নাপায়। আমাৰ
মোটামুটি এজন মানুহে যেতিয়া টিকেট বিচাৰিবলৈ যাব তেওঁ প্ৰথমৰ পৰা কি কৰি আহি আছে তেওঁ কাৰ্যকৰ্তাৰ লগত আমাৰ কেনেকৈ সম্বন্ধ তেখেত আগৰ পিছে কেনেকৈ কাম কৰি আহিছে সেই বস্তু আমাৰ দলে চাই তাৰমানে আৰু টিকেটটো কোনোবাই বিচাৰিলে নাজানি নাপায় তাৰমানে টিকেটটো বিচাৰাৰ লগে লগে 3 বছৰ মোটামুটি কাৰ্যকৰ্তাৰ লগত থাকিবই লাগিব আৰু অন্ততঃ তেওঁ জানিব লাগিব তেতিয়াহে টিকেটটো পায় আৰু যিহেতু মই 15 বছৰ ইঞ্জিনিয়াৰ যে মই যিহেতু হাৰি মানে হৰাই পেলাই মই BTC MCL হৈছোঁ গতিকে দলে নিশ্চয় চিন্তা কৰিম যিহেতু বেয়া দিনত যিহেতু মই এজন MCL এজনক হৰাই পেলাই মই আজি MCL হৈছোঁ সেইটো নিশ্চয় দলে চিন্তা কৰিম আপুনি নিশ্চিত হৈ আছেনে মই টিকেটটো পাম বুলি মোৰ এটা বিশ্বাস কাৰণ দলে দিব বুলি মোৰ বিশ্বাস